নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে আত্মনিৰ্ভৰশীল আঁচনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো আঁচনি আনিছে, যিটো 2.5 লাখ টকাৰ পৰা 2 লাখ টকা আপোনালোকে লোন পাব। তো এইটো ফাৰ্ষ্ট ইণ্টাৰভিউটো হৈ গৈছে আমাৰ। তো মোকো মাতিছিল ফাৰ্ষ্ট ইণ্টাৰভিউ। মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে জনাই দিছোঁ কেনেদৰে ইণ্টাৰভিউ হৈছে। তো এতিয়া আকৌ ছেকেণ্ড ইণ্টাৰভিউৰ কাৰণে মোক ফোন কৰিছিল 2-3 দিনমান আগত। তো মোৰ ইণ্টাৰভিউ যোৱাকালি হৈ গৈছে। তো মোক কেনেদৰে কি ডকুমেণ্ট লৈ যাব লাগে বুলি মোক ফোন কৰি জনাইছে। তো এইটোৰ বাবে কল লেটাৰ, কোনো ধৰণৰ এডমিট কাৰ্ড নাহে আৰু অনলাইনৰ এডমিট কাৰ্ড নাপাব। তো এইটো আপোনালোকক ফোন কৰিব যিসকলে ফাৰ্ষ্ট ইণ্টাৰভিউত ছিলেকশ্যন হৈছে। তো ছেকেণ্ড ইণ্টাৰভিউৰ কাৰণে আপোনালোকে এইটো ফোন কৰি DIC অফিচৰ পৰা আপোনালোকক ফোন কৰি মাতিব। তো মোক হঠাতে ফোন কৰিছিল 2টামান বজাত। তো ফোন কৰি ক'লে যে আপোনাৰ নামটো অভিজিত হয় নেকি? তাৰপিছত মই ক'লোঁ হয়। তাৰপিছত ফোন কৰাৰ পিছত ক'লে যে আপুনি DIC অফিচত আহিব লাগিব। এড্ৰেছটো দি দিছে। মই এই এড্ৰেছৰ অনুযায়ী ডকুমেণ্ট, মোৰ কোৱালিফিকেশ্যন ডকুমেণ্ট, তাৰপিছত পেন কাৰ্ড, আধাৰ কাৰ্ড, তাৰপিছত প্ৰজেক্ট যিটো আপোনালোকে ছাবমিট কৰিছে, যিটো এপ্লাই কৰাৰ সময়ত, সেই প্ৰজেক্টটো লৈ যাব লাগিব। এই প্ৰজেক্টটো যদি আপোনালোকৰ নাই, তো আপোনাৰ এটা কাম কৰিব, অনলাইন মানে কম্পিউটাৰ দোকানত গৈ যিটো আপোনালোকে ফোন নাম্বাৰটো দি ছাবমিট কৰিছে, যিটো আত্মনিৰ্ভৰশীল আঁচনি যিটো এপ্লাই কৰিছে, তাতে এটা প্ৰজেক্ট চাব আপোনালোকে আপলোড কৰিছে। সেই প্ৰজেক্টটো জেৰক্স কৰি তাতে 12-13টামান পৃষ্ঠা থাকিব। সেই প্ৰজেক্টটো মই দেখাই দিম পিছত। সেই প্ৰজেক্টটো লৈ যাব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন তথা বেংকৰ পাছবুক, তাৰপিছত পেন কাৰ্ড, আধাৰ কাৰ্ড এইকেইটা লগত লৈ যাব। তো মোক ফোন কৰি মাতিছিল। তাৰপিছত মই যোৱাকালি ইণ্টাৰভিউ দি আহিলোঁ। ইণ্টাৰভিউ মানে মোৰ ডকুমেণ্টখিনি চেক কৰিছে অফিচাৰৰ ছাৰহঁতে। ডকুমেণ্টখিনি মোক চেক কৰিছে। চেক কৰাৰ পিছত পেন কাৰ্ডৰ নাম্বাৰটো ল'লে আৰু মোক কেইটামান কোৱেশ্যন সুধিলে যে মই কি বিজনেছ কৰিম বা কি লোনটো যদি পাওঁ সেইটোৱে। তো আপোনালোকৰ যিসকলে ছিলেকশ্যন হৈছে আপোনালোকক ফোন কৰিব আৰু 5 ছেপ্টেম্বৰৰ ভিতৰতে সেই ইণ্টাৰভিউখিনি শেষ হ'ব। আৰু এইটো কৈছে যে ছেপ্টেম্বৰৰ 30 তাৰিখতে আপোনালোকৰ টকা পাই যাব। তো যিসকলে ছিলেকশ্যন হৈছে সিহঁতেতো পাই যাব। ভিতৰত আপোনালোকে যিসকলে ছিলেকশ্যন হৈছে, তো ছেকেণ্ড ইণ্টাৰভিউৰ কাৰণে সাজু হৈ যাওক। তো কি ডকুমেণ্ট লগত লৈ যাব লাগিব সেইখিনি ফোনত আপোনালোকক কৈ দিব। আৰু আপোনালোকৰ যিটো নিয়াৰেষ্ট DIC অফিচ, তাতে আপোনালোকৰ আকৌ ইণ্টাৰভিউ হ'ব। তো এইটো ইণ্টাৰভিউ নহয় একচুৱেলি, এইটো কোৱালিফিকেশ্যনটো চেক কৰে, আপোনালোকৰ ডকুমেণ্টখিনি চেক কৰে, এইটোৱে। আৰু ট্ৰেড লাইচেঞ্চ মোৰ চেক কৰা নাছিল, কাৰণ ইয়াৰ ফাৰ্ষ্ট ইণ্টাৰভিউত চেক কৰিছিল। তো কিছুমানৰ আগত ট্ৰেড লাইচেঞ্চ চেক কৰে। তো ফ্ৰেণ্ডসকল, আজি এই ভিডিঅ'টো বনাইছোঁ সেইকাৰণে যে ছেকেণ্ড টাইম ইণ্টাৰভিউ কাৰণে কোনো ধৰণৰ এডমিট কাৰ্ড নাহে। এইটো আপোনালোকক ফোন কৰিব যদি আপোনালোকে ছিলেকশ্যন হৈ আছে। আৰু 30 তাৰিখ, অহা ছেপ্টেম্বৰ 30 তাৰিখৰ বেংকত টকা সোমাই যাব। তো এইটোৱে ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই ভিডিঅ'ত কোৱা মতে। ফ্ৰেণ্ডসকল, প্ৰজেক্টটো মই দেখাই দিওঁ। এইটো হৈছে আত্মনিৰ্ভৰশীল অসম আঁচনি প্ৰজেক্ট, যিটো মই অনলাইনৰ পৰা ডাউনলোড কৰিছোঁ। মোৰ নাম্বাৰ দি মই ছাবমিট কৰিছোঁ, যিহেতু মই নাম্বাৰ দি ডাউনলোড কৰিব পাৰিছোঁ। তো আপোনালোকে যিটো নাম্বাৰ দি ছাবমিট কৰিছে, যেতিয়া ফাৰ্ষ্ট এপ্লাই কৰিছে, সেই নাম্বাৰ দি আপোনালোকেও ডাউনলোড কৰিব পাৰিব, যিটো প্ৰজেক্ট আপলোড কৰিছিল আপোনালোকে। এইটো হৈছে মোৰ, ইয়াতে 12টামান পৃষ্ঠা আছে। এনেদৰে লিখা আছে লোনৰ বিষয়ে, তাৰ কিমান পাৰ্চেণ্টেজ, ছাবচিডি কিমান, এনেকৈ সকলোখিনি ইয়াতে লিখা আছে। তো এইটো হৈছে প্ৰজেক্ট। এইটো মোক লৈ যাব কৈছিল, সেইকাৰণে মই লৈ গৈছিলোঁ ডাউনলোড কৰি। তো আপোনালোকে কম্পিউটাৰ দোকানত গৈ আপোনালোকে লৈ যাব পাৰিব DIC অফিচত। আৰু কোৱালিফিকেশ্যন লৈ যাব ক'ব, পেন কাৰ্ড লৈ যাব ক'ব, আধাৰ কাৰ্ড এইকেইটা, আৰু কাষ্ট চাৰ্টিফিকেটটো লৈ যাব। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে, SC OBC লৈ যাব। তো এইটোৱে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ফ্ৰেণ্ডসকল। তো ফ্ৰেণ্ডসকল, আত্মনিৰ্ভৰশীল বিষয়ে নেক্সটত যদি কিবা ন'টিফিকেশ্যন পাব বিচাৰে, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এনেদৰে লেটেষ্ট নিউজ মই আপোনালোকক জনাই দিম। তো ধন্যবাদ।